हेलो बंधुসকল नमस्कार। আজি আকৌ আহিলো নগাঁৱত আজি 3-4 জায়গাত মাল লোড কৰা হ'ব। আপোনালোকক অনুৰোধ কৰিছো যাতে ভিডিওটো শেষলৈকে আপোনালোকে চাব। ইফালে মন কৰক এয়া হৰবৰ গাঁৱৰ দৃশ্য হয়। এই হৰবৰ গাঁৱত এয়া কিছু কেৰাহী আৰু কিছু চামুচ মানে লোৱা হৈছে আৰু ঝালনা এনেকে ললো। আমি এতিয়া আকৌ যাম বৰবজাৰ। এই বৰবজাৰলৈ গৈ আছো। আপোনালোকে মন কৰক এই দৃশ্যটো। এই মন কৰক আমি এতিয়া ৰাইট সাইডে সিধাকে যাম। গৈ আমি আকৌ বৰবজাৰৰ ফালে সোমাই আহিম। আপোনালোকক দেখাইছো এয়া মন কৰক। এয়া হৈ গ'ল বৰবজাৰৰ ওচৰৰ দৃশ্য হয়। ইয়াতে কিছু খুচুৰা বস্তু অনা হ'ব বজাৰৰ ভিতৰৰ পৰা। ৰিক্সাত অনা হ'ব। এই কাৰণে ইয়াতে গাড়ীটো পাৰ্কিং কৰি ৰখা হৈছে আৰু আপোনালোকে মন কৰক দৃশ্যটো আপোনালোকে নিশ্চয় চিনি পাব। হসাই আজি বহুত গৰম হোৱা কাৰণে আজি এয়া কুঁহিয়াৰ ৰস খাবৰ কাৰণে আহিলো। কুঁহিয়াৰ ৰসটো মই বহুত ভাল পাওঁ। আপোনালোকে কোনে ভাল পায় আপোনালোকে কমেন্ট কৰি জনাব। হসাই কিন্তু আজি বহুত গৰম। এয়া মন কৰক এয়া কুঁহিয়াৰ ৰস গিলাসত বাকি আছে। এইফালে মন কৰক আপোনালোকে এয়া বহুত ধুনীয়া লাগিলে গিলাসটো খাই। যি নেকি কুঁহিয়াৰ ৰস হয়। আপোনালোকে যদি খাই ভাল পায় লগে কমেন্ট কৰক কমেন্ট বক্সত। ইয়াতে বহি বহুত গৰম লাগিছে। আজি গৰমত থাকিব পৰা নাই। আপোনালোকক কিমান গৰম লাগিছে আপোনালোকে জনাওক এই ভিডিওটোৰ মাজেদি কমেন্ট কৰি। আৰু গৰম যিমানেই লাগিছে ইমানেই পানী পিহা লাগি আছে। তাকে এতিয়া আকৌ যাম দোকানলৈ ঠাণ্ডা পানী এবটল ল'বলৈ। এইফালে মন কৰক বস্তুবোৰ যোগাৰ কৰি আছে। আৰু এয়া চাওক পানী ½ লিটাৰ ল'লোঁ। এয়া লৈ পেলাই খাইছোঁ বহুত ভাল লাগিছে গৰমত যিহে আপোনালোকে দেখিছে। আৰু এয়া নগাঁৱত এনেধৰণে মাল বজাৰৰ ভিতৰৰ পৰা আনি লুট কৰে। এয়া চাওক বেলেগ গাড়ী এখনো লুট কৰি আছে। আৰু এতিয়া যাম খানা খাবলৈ। ভোকো যথেষ্ট ভোক লাগিছে। আপোনালোকক অলপমান দেখাই দিওঁ পিছফালে মাল কি উঠিছে। বহুত বস্তু উঠা হৈছে। এতিয়া কি বস্তু উঠিছে ময়ো ইমান এটা নাজানো। খুচুৰা খুচুৰি কিছু বস্তু আছে। খুচুৰা খুচুৰি বস্তু হয় যে সেইকাৰণে মানে পেকিং কৰি দিয়ে ধুনীয়াকৈ পেকিং কৰি দিয়ে যাতে পৰিব নালাগে। আৰু এয়া মন কৰক এয়া গৈ আছোঁ হোটেললৈ খানা খাবৰ কাৰণে। টাইম যথেষ্ট হৈ গ'ল আৰু ভোকো লাগিছে। আৰু চাওক এয়া আজি বজাৰত তেনেকৈ মানুহ নাই কম। আন দিনাখন বহুত ভিৰ দেখোঁ। আজিতো তেনেকৈ ভিৰ নাই। এয়া দেখিছে গৈ আছোঁ। হোটেল 2 মহলীয়া ওপৰত আছে। আমি 2 নম্বৰ ছাতত উঠিব লাগিব। এয়া চাওক কাপোৰৰ বজাৰ হয়। চাৰিওফালে কাপোৰৰ বজাৰ। এয়া দেখিছে চিৰিটোত উঠি গৈ আছোঁ। চিৰিৰ ভিতৰৰ দৃশ্যটো অলপমান আন্ধাৰ হৈ আছে। সেইকাৰণে ভালকৈ কেমেৰাই চফাকৈ অহা নাই। এয়া অলৰেডি খানা খাই এতিয়া আকৌ গাড়ীৰ ওচৰলৈ আহি আছোঁ। তাকে এয়া গাড়ীত আহি পালোহি। এতিয়া বস্তু কিছু উঠাইছে চাগে আৰু কিছু বস্তু যোগাৰ কৰি আছে। নগাঁও আহিলে গোটেই দিনটো এনেকেই মাল উঠাই থাকোঁতে সময়টো গুচি যায়। আৰু ৰাতি সদায় 12টা-1টা বজাতেই বোকাঘাট পাওঁহি। সেইকাৰণে বোকাঘাটৰ খালী হোৱা ভিডিঅ' কিছুমান দিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ। ৰাতি ভিডিঅ' কৰিবলৈ মনো নাযায় আন্ধাৰো হৈ যায় আৰু সময়ো শ্বৰ্ট হৈ যায়। আপোনালোকে গাড়ীটোলৈ মন কৰক। এয়া গাড়ীত বস্তু মিলাই আছে। এতিয়া ইয়াৰ পৰাও যি সামগ্ৰী আছে সকলো উঠোৱা হ'ব। আৰু আমি এতিয়া আকৌ যাম। আপোনালোকক তাৰ দৃশ্যটো আকৌ দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক এয়া ব্ৰিজৰ ওপৰত উঠিলোঁ। আহি আছোঁ এতিয়া আমি। বেলিও এয়া পৰিবলৈ হৈ গৈছে। মন কৰক আপোনালোকে এয়া সোমাই আহি আছোঁ। চেক গেটৰ ব্ৰিজখন পাৰ হৈ আহিয়ে এয়া লেফ্ট ছাইডে সোমাই আহি আছোঁ। অলপ মুকলি নিচিনা দেখিছে। এইফালে আছে সকলো গুদাম আছে। ইয়াত প্লাষ্টিকৰ যিবোৰ সামগ্ৰী ইয়াত সকলোবোৰ পায় মানে এক গুদাম হয়। ইয়াতে এতিয়া গাড়ীটো লগাম। ইয়াতে বেক কৰি
চাওক কিমান বস্তু যিবোৰ নেকি বস্তু ৰিটাৰ্ণ কৰি দিয়ে ইয়াতে ৰখা হৈছে। এয়া দেখিছে সকলো বেপাৰীয়ে মানে ৰিটাৰ্ণ কৰি দিয়ে ইয়াত, যিবোৰ বেয়া যিবোৰ ভাগি যায়। ইয়াতো বহুত সময় ৰখিব লাগিব। ইয়াতো এতিয়া বেপাৰীজন গৈছে, মাল লিখাব, লিখোৱা পাছত আহিব, আহি পেলাই আকৌ বস্তু উলিয়াব, তাৰ পাছতে লোড কৰিব। যিমানটো এতিয়া মাল আহিছে তাতকৈ আৰু সিমানটো মাল ইয়াত উঠিব। সকলো আপোনালোকক দেখাম যিমানটো পাৰোঁ। ইয়াৰ দৃশ্যটো আপোনালোকক অলপ ভালকৈ দেখাই দিছোঁ। চাওক এইফালে মন কৰক, এনেকৈ সকলো যিবোৰ ৰিজেক্ট হয় এনেকৈ ইয়াতে ৰাখি দিয়া হয় আৰু ইয়াত লাষ্ট মাল লোড কৰা হয়। ইয়াত দেখিছে গাড়ীটো, গাড়ীত যিমানটো মাল আহিছে তাতকৈ বেছিহে আৰু ইয়াৰ পৰা মাল লোড হ'ব। আপোনালোকক এদিন এটা ভিডিঅ' মাজেদি দেখাইছিলোঁ ইয়াত কেনেকৈ লোড কৰোঁ। ইয়াত চাওক, ইয়াৰ জেগাডোখৰ আপোনালোকক অলপ দেখাই দিছোঁ, মন কৰক। 2-1.5 ঘণ্টামান সময় লাগিব, সেইকাৰণে সকলো ভিডিঅ'টো সম্পূৰ্ণ মই দেখাব নোৱাৰিম। এয়া চাওক লোড কৰি মেলি ৰাতি হৈ গ'ল। আৰু এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব। বাই বাই।